বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ নগৰ সমিতিয়ে অহা 31 বহাগ 15 মে তাৰিখে এখন বিহু সন্মিলনী আয়োজন কৰিছিলে। কিন্তু বৰ্তমান যি দেশৰ পৰিৱেশ পৰিস্থিতি, সেই পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু নগৰ সমিতিক আমি সকলো আলোচনা মৰ্মে আমি বিহুখন বাতিল কৰিছোঁ। আৰু বিহুৰ বাবে আমি খুব সৰুকৈ বিহুখন পাতিছিলোঁ। বিহুৰ বাবে যিটো আৰ্থিক অনুদান শিৱসাগৰ ৰাইজে আমাক আগবঢ়াইছিলে, শিৱসাগৰ ৰাইজ তথা ব্যৱসায়ীসকলে, সেই অনুদানখিনি আমি ভাৰতীয় সেনাৰ পুঁজিত আগবঢ়াম বুলি এটা সিদ্ধান্ত ল'লোঁ। আৰু এইটোৱে আমাৰ কাম্য যে ভাৰতীয় সেনাই যি পৰাক্ৰমেৰে যুদ্ধ কৰিছে, সেই যুদ্ধত আমাৰ তেওঁলোকৰ প্ৰতি সহানুভূতি আছে, তেওঁলোকৰ পৰাক্ৰমৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আৰু আমি ভাবিছোঁ POK যিখন আছে, IOKL হওক, ইণ্ডিয়ান অকুপাইড কাশ্মীৰ হওক, আৰু বেলুচিস্তানৰ স্বাধীনতা পাওক, আৰু পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ সকলো ধৰণৰ নাম মোহাৰি দিয়া হওক। এই চেগতে এইটো আমি সেনাবাহিনীলৈ আহ্বান, চৰকাৰলৈ আহ্বান। আৰু বীৰ লাচিত সেনাৰ ইতিমধ্যে মই মুখ্য সচিব ৰন্তু পানীফুকন ডাঙৰীয়া, সভাপতি হেমন্ত বৰা ডাঙৰীয়া, আমাৰ সাংগঠনিক সচিব হৰ গগৈ ডাঙৰীয়া, আমি সকলোৱে এটা আলোচনা কৰিছোঁ। বীৰ লাচিত সেনা এতিয়া প্ৰত্যেক জিলাই জিলাই এটা অনুদান আমি উঠাম আৰু উঠাই পেলাই ভাৰতীয় সেনালৈ আগবঢ়াম। আৰু এই বিপদৰ সময়ত বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিক ভাৰতীয় সেনাৰ লগত আছে, ভাৰতৰ লগত আছে। এনেকুৱা ধৰণৰ কথা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহ্বান জনাইছে, আমি সামাজিক মাধ্যমত দেখিছোঁ। কিন্তু আমি কৈছোঁ যে এতিয়া বিপদৰ সময়ত আমি সকলো একত্ৰিত হোৱা উচিত। ৰং ৰহইচ কৰা এতিয়া সময় নাই। আৰু যিমান পাৰে ভাৰতৰ মানুহে, অসমৰ মানুহে ভাৰতীয় সেনাক সহায় সহযোগ আগবঢ়াব লাগে। আমাৰ এইখন সহায় সহযোগ খুব সৰু, সামান্য, কিন্তু অনাগত দিনত যাতে প্ৰত্যেক মানুহে ভাৰতীয় সেনাৰ প্ৰতি এই সঁহাৰি জনায়, আমি তাকে কাম্য কৰিছোঁ। নিশ্চয় সকলো মই বিহু সমিতিক আহ্বান জনাইছোঁ। আমি বীৰ লাচিত সেনা অসমৰ মঞ্চৰ পৰা বিহুসমূহ বাতিল কৰক আৰু দেশৰ বিপদৰ সময়ত ভাৰতীয় সেনাৰ লগত থাকক। আচলতে আমি সেই যিটো 3 লাখ টকা দিছিলে, 3 লাখ টকাটো সেনাৰ একাউণ্টত ভৰাই দিয়ক। সামৰিক বাহিনীৰ অৰ্থ পুঁজি আছে, আমাক এতিয়া DC অফিচৰ পৰা ডিটেইলছ দিছে। আমি ইতিমধ্যে তালৈ যাম। এতিয়া আমি DC ছাৰক সাহায্যটো আগবঢ়াম। ড্ৰাফ্টৰ কাৰণে আমাৰ সৈনিকসকল গৈছে। আৰু অনাগত দিনত আমি ভাৰতীয় সেনাৰ পক্ষত আছোঁ। আৰু পুনৰবাৰ আমি এইটোৱে বিচাৰিছোঁ, পৃথিৱীৰ মানচিত্ৰৰ পৰা পাকিস্তানৰ নাম নোহোৱা হৈ যাওক। এতিয়া যিহেতু আমাক যিটো ডিটেইলছ DC ছাৰৰ অফিচৰ পৰা দিছে, সেইটো আৰ্ম ফ'ৰ্চ ফ্লেগ ডে ফাণ্ড আছাম বুলি দিছে। আমি সেইটো তেওঁলোকৰ একাউণ্ট ডিটেইলছ দিছে, আমি তাত এখন ড্ৰাফ্ট কাটি পেলাই ভৰাব লাগিব। নিশ্চয় আপোনাৰ প্ৰশ্নটো বুজি পাইছোঁ, কিন্তু এতিয়া সেই ডিটেইলছখিনি আমাৰ ওচৰত নাই। আপুনি যিটো কথা কৈছে তালৈ দিব পাৰিলেও আমি অনাগত দিনত সম্ভৱ, যিহেতু আমাৰ এতিয়া বীৰ লাচিত সেনাৰ প্ৰত্যেক জিলা সমিতি আগবঢ়াব, সেইটো সোমাব আমাৰ কেন্দ্ৰীয় পুঁজিত। কেন্দ্ৰীয় পুঁজিৰ পৰা আমি ড্ৰাফ্ট যোগে DC মহোদয়, কোনোবা এজন ডিষ্ট্ৰিক্টৰ DC মহোদয়ৰ থ্ৰুৱেদি আমি পঠিয়াম। যদি সম্ভৱ হয় আপুনি কোৱাটো আমি কৰিবলৈ চেষ্টা কৰিম। সকলোকে আহ্বান জনাইছোঁ, প্ৰত্যেক নাগৰিক, কেৱল দল সংগঠন নহয়, প্ৰত্যেক নাগৰিকলৈ আহ্বান জনাইছোঁ। দেশ জাতিৰ বিপদৰ সময়ত আমি জাতিক যিমান ভাল পাওঁ, আমি দেশকো সিমানেই ভাল পাওঁ। এতিয়া কিছুমান চৰকাৰী পক্ষৰ মানুহে হওক, কিছুমান ৰাজনৈতিক দলৰ মানুহে হওক, আমাক দেশদ্ৰোহী সজাবলৈ বহুতবাৰ বিচাৰিছে। কিন্তু বীৰ লাচিত সেনাই কৈছোঁ যে আমি জাতিক যিমান ভাল পাওঁ, দেশকো আমি সিমানেই ভাল পাওঁ। আৰু অনাগত দিনত ভাৰতীয় সেনাৰ লগত বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিক আছে, আৰু অসমৰ জনগণ আছে, ভাৰতৰ জনগণ আছে। আমি ভাবিছোঁ এইখন যুদ্ধৰ সফল পৰিসমাপ্তি ঘটক আৰু পাকিস্তান পৃথিৱীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ যাওক। আহ্বান সকলোৰে প্ৰতি আছে। এতিয়া যিহেতু দেশৰ বিপদৰ সময়, এতিয়া আৰু ৰং ৰহইচৰ সময় নাই। সকলোৱে ত্যাগ কৰিব লাগিব। কেৱল যে আৰ্মিয়ে ত্যাগ কৰিব লাগিব এনেকুৱাটো কথা নাই, সকলোৱে ত্যাগ কৰিব লাগিব। আৰু ভাৰতীয় মানুহ, অসমৰ মানুহ ত্যাগৰ বাবে বিশ্ববিখ্যাত। আৰু আমি সেইকাৰণে কিছু ক্ষেত্ৰত আমি ত্যাগ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে বৰ্তমান সময়ত।